ডিব্ৰুগড়ত আজি ছাত্ৰ-ছাত্ৰীসকলক চাইকেল বিতৰণ কৰাৰ মুখ্যমন্ত্ৰীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত ভাষণ প্ৰদান কৰিছে আমি পুনে আপোনালোকক লৈ গৈছো অসমত এই বছৰ আমি 3,10,31 গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ চাইকেল দিম যোনে নেকি ক্লাছ 9ত পঢ়ে আৰু আজি ডিব্ৰুগড়ত এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম আজি ডিব্ৰুগড়ত এই অনুষ্ঠানটো আমি আৰম্ভ কৰিম আজি ডিব্ৰুগড়ৰ ছাত্ৰ-ছাত্ৰীক আমি হাতত চাইকেল তুলি দিম আৰু তাৰ পিছত আমি গোটেই অসমতে বিদ্যালয়বিলাকৰ ছাত্ৰ-ছাত্ৰীক নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ-ছাত্ৰীক আমি একোখনকৈ চাইকেল দি যাম আমি চাইকেলখন কিয় দিছো এই কথাটো যদি আমি বুজি পাওঁ কৰিছে আমাৰ অসমত যিমান বিলাক লৰা ছোৱালী আছে ছাত্ৰ-ছাত্ৰী আছে আমি বিচাৰো যে সকলোৱে পঢ়া শুনা কৰিব লাগে নিয়মিত স্কুলত যাব লাগে আৰু নিজৰ নিজৰ সপোনবিলাক পূৰণ কৰিব লাগে আমাৰ সপোন সকলোৰে একে নহয় কোনোবা এজন ভাল খেলুৱৈ হ'ব বিচাৰে কোনোবা এজন ভাল গায়ক হ'ব বিচাৰে কোনোবা এজন ভাল আৰ্টিষ্ট হ'ব বিচাৰে কোনোবা শিক্ষক হ'ব বিচাৰে কোনোবা প্ৰফেসৰ হ'ব বিচাৰে কোনোবা ডাক্তৰ হ'ব বিচাৰে কোনোবা ইঞ্জিনিয়াৰ হ'ব বিচাৰে কোনোবাই ফটোগ্ৰাফি কৰিব বিচাৰে কোনোবাই সাংবাদিক হ'ব বিচাৰে অৰ্থাৎ আমাৰ সকলোৰে সপোন বেলেগ বেলেগ কিন্তু আমাৰ সপোনবিলাক পূৰণ কৰিবৰ বাবে আমি এটা পৰ্যায়লৈ সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগিব কিন্তু আমি অসমত দেখা পাইছিলো যে প্ৰতিজন লৰাই বা ছোৱালীয়ে যদিও কলেজত বা স্কুলত বা প্ৰাইমেৰী স্কুলত নাম ভৰ্তি কৰে আমাৰ অসমত প্ৰথম 4-5 বছৰ পঢ়াৰ পিছতে 6% লৰা ছোৱালীয়ে স্কুল এৰি দিয়ে তাৰ মানে 100 জন লৰা ছোৱালীয়ে যদি কলেজত স্কুলত নাম লগায় এলপি স্কুলত 6 জনে 4 বছৰ পঢ়াৰ পিছতে পঢ়া বাদ দিয়ে তেওঁলোকে স্কুললৈ অহা বন্ধ কৰে তোমালোকে দেখিবা যে প্ৰথম প্ৰাথমিক বিদ্যালয়ত নাম লগাওতে আমাৰ ক্লাছত যিমান ছাত্ৰ-ছাত্ৰী আছিল লাহে লাহে সংখ্যাটো কমি গৈ আছে তাৰ পিছত আপাৰ প্ৰাইমেৰী ক্লাছ 8 লৈকে যেতিয়া আমি আগবাঢ়ি গৈ থাকো আৰু 8 জন ছাত্ৰ-ছাত্ৰীয়ে পঢ়া বাদ দিয়ে তাৰ মানে কিমান জন হল প্ৰথম নাম লগাওতে যিমান ছাত্ৰ-ছাত্ৰী আছিল ক্লাছ 8 পাওঁতে 14 জন ছাত্ৰ-ছাত্ৰী পঢ়া শুনাৰ পৰা আঁতৰি আহে যেতিয়া আমি 9, 10, 11, 12ত পঢ়ো তেতিয়া আৰু 25 জন ছাত্ৰ-ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি আহে তাৰ মানে আমি যদি দেখা পাওঁ যে আমাৰ অসমত এটা বছৰত এলপি স্কুলত যিমান লৰা ছোৱালী এডমিশন লয় স্কুল পাৰ হওঁতে
40% ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ পৰা আঁতৰি যায় এখন সমাজত যদি 100 জনৰ 40 জন ল'ৰা ছোৱালীয়ে স্কুলত নপঢ়ে কলেজত নপঢ়ে শিক্ষা দীক্ষা নকৰে তেওঁলোকৰ সপোনবিলাক কেনেকৈ পূৰণ হ'ব প্ৰতিজন ল'ৰা ছোৱালীৰ গাতে ভগৱান থাকে ভগৱানৰ গুণ থাকে প্ৰতিজন ল'ৰা ছোৱালীৰ অন্তৰতে একোটা প্ৰতিভা লুকাই থাকে কিন্তু প্ৰতিভাৰ তেতিয়া বিকাশ হয় যেতিয়া আমি এটা পৰিৱেশ পাওঁ স্কুল কলেজে আমাক সেই পৰিৱেশ দিয়ে আৰু যোনে ঘৰৰ অৰ্থনৈতিক অভাৱত 5, 6, 7, 8তে পঢ়া শুনা এৰি দিয়ে তেওঁলোকৰ প্ৰতিভাবিলাক নোহোৱা হৈ যায় আৰু বহুত প্ৰতিভা সমাজে হেৰুৱাই পেলায় আজি এই 40% ছাত্ৰ ছাত্ৰীৰ মাজত যদি তেওঁলোকে পঢ়া শুনা কৰি থাকিলেহেঁতেন বহুত ডক্টৰ হ'লহেঁতেন ইঞ্জিনিয়াৰ হ'লহেঁতেন আৰু বহুতে বিভিন্ন কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্জ্বল কৰিব পাৰিলেহেঁতেন আজি আমি দেখা পাওঁ যে যেতিয়া এজন ল'ৰা ছোৱালীয়ে পঢ়াৰ পৰা আঁতৰি যায় সমাজৰ ক্ষতি হয় দেউতাক মাকৰ ক্ষতি হয় আৰু আমাৰ অসমখনৰ ক্ষতি হয় সেইবাবে আমাৰ চৰকাৰে প্ৰচেষ্টা চলাই আহিছে যে কোনো ল'ৰা ছোৱালীয়ে যাতে অৰ্থনৈতিক অভাৱৰ কাৰণে স্কুল আৰু কলেজ এৰি যাবলগীয়া নহয় তাৰ কাৰণে আমাৰ চৰকাৰে বহুবিলাক কাম হাতত লৈছে স্কুললৈ আহো কাৰোবাৰ কোনোবা দেউতা মাই কিতাপ আমাক কিনি দিব নোৱাৰে আমি কিতাপ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছো স্কুললৈ আহিলে আমাক এটা ইউনিফৰ্ম লাগে আমি ক্লাছ 10 লৈকে ল'ৰা ছোৱালীক বিনামূলীয়াকৈ ইউনিফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছো